নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মাধৱ কথামিত ইউটিউব চেনেলটিলৈ স্বাগতম জনাইছোঁ। প্ৰভু হনুমানৰ কেইটামান গুৰুত্বপূৰ্ণ বাৰ্তা, যি বাৰ্তাই আপোনালোকৰ জীৱন সুন্দৰ আৰু সলনি কৰাত সহায় কৰিব পাৰে। আহক তেন্তে বাৰ্তাসমূহ বুজিবলৈ চেষ্টা কৰোঁ। ধন্যবাদ। প্ৰভু হনুমানৰ মতে এইখন পৃথিৱীৰ প্ৰত্যেকজন ব্যক্তিয়ে ৰাতিপুৱা এটা ৰঙীন জীৱনৰ সপোন দেখে আৰু সন্ধ্যা নামি অহাৰ লগে লগেই সেই ৰঙীন সপোন অন্ধকাৰত ডুব যায়। এনে ঘটনা প্ৰত্যেকজন ব্যক্তিৰ লগতে প্ৰত্যেক দিনাই ঘটি থাকে। সকলো মানুহে জীৱনটো সুন্দৰ কৰা সপোন দেখে আৰু সপোন দেখাটো স্বাভাৱিক, কিন্তু সপোনক বাস্তৱ ৰূপ দিয়া ইমান সহজ নহয়। সপোন দেখিবলৈ সকলোৱে চেষ্টা কৰে, কিন্তু সপোনক বাস্তৱায়িত কৰিবলৈ সকলোৱে চেষ্টা নকৰে। ফলত কিছুমান ব্যক্তি সফল হয়, জীৱন সুন্দৰ হয়, আৰু কিছুমানে নিজৰ ভাগ্যক দোষাৰোপ কৰি থাকে। আজি যাৰ জীৱন সুন্দৰ, হয়তো অতীতত তেওঁৰ জীৱন কষ্টময় আছিল। যিসকল ব্যক্তিয়ে আজি যিকোনো এটা দিশত সফল হৈছে, সফল নোহোৱাসকলে ভাবে আমিও এদিন সফল হ'ব পাৰিমনে? আমাৰ কৰ্মই আমাক সফল কৰি তুলিব পাৰিবনে? নিজৰ কৰ্ম আৰু চেষ্টাৰ বলত ভাগ্য সলনি কৰিব পাৰিমনে? ইত্যাদি। এনে চিন্তাবোৰ প্ৰত্যেকজন ব্যক্তিৰ জীৱনলৈ আহে আৰু অহাটো স্বাভাৱিক কথা। সেইকাৰণে প্ৰভু হনুমানে প্ৰত্যেকজন ব্যক্তিক বাৰ্তা দিব বিচাৰে যে প্ৰত্যেকজন ব্যক্তিয়েই জীৱনত সফল হ'ব পাৰিব, যদি তেওঁলোকে কেইটামান বাধাস্বৰূপ অভ্যাস ত্যাগ কৰে। প্ৰভু হনুমানৰ মতে প্ৰথমটো বাৰ্তা হ'ল, যিসকল লোকে ব্ৰহ্মপুৱাতে উঠি মোৰ নাম স্মৰণ কৰি তেওঁৰ নিৰ্ধাৰিত কৰ্ম একান্ত মনে যদি কাকো ব্যক্ত নকৰাকৈ মনে মনে কৰি যায়, তেন্তে সেইসকল লোকক এদিন সকলোৱে তেওঁলোকৰ সফলতাৰ কাৰণে আদৰ সন্মান কৰিব। প্ৰভু হনুমানৰ দ্বিতীয়টো বাৰ্তা হ'ল, প্ৰত্যেকজন ব্যক্তিয়ে যদি পুৰণি মনোভাৱ আৰু চিন্তাধাৰাক সলনি কৰি একাগ্ৰ চিত্তে যিটো বিচৰা যায় তাক পাবৰ কাৰণে অপ্ৰাণ চেষ্টা কৰা যায়, সেইজন ব্যক্তিয়ে ইচ্ছা কৰা মতেই ফল লাভ কৰিব পাৰে। যি ব্যক্তিয়ে এলাহ ত্যাগ কৰি ভাগৰক নেওচি আনৰ কথালৈ গুৰুত্ব নিদি মুখ হৃদয়ত লৈ কৰ্ম আৰু কষ্ট কৰা যায়, আজিলৈকে তেনেধৰণৰ ব্যক্তি সফল নোহোৱাকৈ থকা নাই। প্ৰত্যেকজন ভক্তৰ লগত মই সদায় আছোঁ, ভক্তই কেৱল মোক স্মৰণ কৰি নিজৰ জীৱন সলনি কৰিবলৈ চেষ্টা কৰিব লাগে। সেইকাৰণে প্ৰভু হনুমানে পুনৰ ক'ব বিচাৰে যে কেইটামান অভ্যাস ভক্তই শীঘ্ৰে ত্যাগ কৰিব লাগে, যেনে ঋণাত্মক চিন্তাধাৰা কৰা ব্যক্তিৰ সংগ ত্যাগ কৰা, অৰ্থাৎ যিসকল লোকে নহ'ব, নোৱাৰোঁ, আশা নাই, বিভিন্ন সমস্যা আদিৰ কথা কৈ ইজনে সিজনক দুৰ্বল কৰিব বিচাৰে। প্ৰভু হনুমানৰ মতে তেনে ব্যক্তিৰ সংগ শীঘ্ৰে ত্যাগ কৰিব লাগে, কাৰণ তেওঁৰ প্ৰভাৱে আনকো নষ্ট কৰিব। অৰ্থাৎ এটা গেলা ফলে যিদৰে এপাচি ফলকো গেলাব পাৰে। দ্বিতীয়তে, প্ৰত্যেকজন ভক্তই কিবা এটা জানিবলৈ বা শিকিবলৈ চেষ্টা কৰিব লাগে, যিটো কথা ভক্তসকলৰ প্ৰেৰণাস্বৰূপ হয়। যি কথাই প্ৰেৰণা দিয়ে সেই কথা বাৰে বাৰে শ্ৰৱণ কৰি হৃদয়ংগম কৰিবলৈ যত্ন কৰিব লাগে। তৃতীয়তে, এনে ব্যক্তিৰ লগত সম্পৰ্ক ৰাখিব লাগে যিসকলৰ কোনো স্বাৰ্থ নাথাকে, যিসকল লোকে সদায় ভাল আৰু প্ৰেৰণাদায়ক কথা কৈ উৎসাহিত কৰে, কাৰণ সৎ সংগই সৎ স্বভাৱ গঢ়ি তোলে আৰু অসৎ সংগই অসৎ স্বভাৱ গঢ়ি তোলে। সংগ দোষে মানুহৰ জীৱন নষ্ট কৰিব পাৰে। গতিকে এনেধৰণৰ ব্যক্তিৰ পৰা মানুহে সদায় দূৰত থাকিব লাগে। প্ৰভু হনুমানৰ মতে প্ৰত্যেক দিনাই নিজৰ উপাস্য ভগৱানক ধন্যবাদ দিয়ক।
দিন কেনেদৰে পাৰ হৈছে সেইটোলৈ দৃষ্টি নিদি ভগৱানক ধন্যবাদ কৰক আৰু হৃদয়ত কওক, হে প্ৰভু, আজি তোমাৰ কৃপাত দিনটো ভালদৰে গ'ল, অহা কালিলৈ যাতে দিনটো ভালদৰে যায় তাৰ বাবে তুমি কৃপা কৰিবা। প্ৰভু হনুমানৰ অন্য এটা গুৰুত্বপূৰ্ণ বাৰ্তা হ'ল প্ৰত্যেক দিনাই নিজৰ উপাস্য ভগৱানক চিন্তা কৰি এটা দিশত সফল নহ'লে নতুন নতুন দিশত অগ্ৰসৰ হোৱাৰ কিবা চিন্তা কৰা। যদি কোনোবা ভক্তই এটা দিশত যদি সফল নহয়, তেওঁ এনে এটা নিৰ্বাচন কৰি লওক যিটো দিশত তেওঁ যাতে সফল হ'ব পাৰে। বন্ধু বান্ধৱীসকল, সঠিক সময়লৈ অপেক্ষা নকৰিব। প্ৰত্যেকটো সময়কে সঠিক বনাওক, কাৰণ সময় মানে কাল, কাল কাৰো কাৰণে সঠিক হৈ নাহে। ইয়াক নিজৰ চেষ্টাৰ বলত সঠিক ৰূপত প্ৰয়োগ কৰিব লাগে। যি পলম নকৰাকৈ নিজৰ উদ্দেশ্য সিদ্ধিৰ বাবে সময়ক সঠিক ৰূপত ব্যৱহাৰ কৰে তেওঁকহে সময়ে উপযুক্ত কৰি তোলে। প্ৰভু হনুমানৰ মতে এইখন পৃথিৱীত কোনেও কাৰো কাৰণে অপেক্ষা নকৰে। নিজৰ নিজৰ কৰ্ম আৰু শ্ৰদ্ধাৰ ওপৰত মানুহ সফল বা বিফল হয়। যি নিজক প্ৰথমে প্ৰস্তুত কৰি ল'ব পাৰিছে তেওঁৰ সকলো চেষ্টা সফল হৈছে। যি নিজৰ নিজৰ উপাস্য ভগৱানৰ অধীন হৈ কৰ্ম কৰে তেওঁৰ কেতিয়াও বিফল নহয়। কোনোবা নহয় কোনোবা এটা দিশত তেওঁ সফল হৈ, এইটো এটা চিৰসত্য কথা। প্ৰভু হনুমানৰ অন্তিমটো বাৰ্তা হ'ল চেষ্টাক গুপ্ত কৰি ৰখা। প্ৰভু হনুমানৰ মতে নিজৰ চেষ্টাক আনৰ ওচৰত ব্যক্ত কৰিব নালাগে। কেৱল নিজে মনে মনে অপ্ৰাণ চেষ্টা কৰি যাব লাগে। নিজৰ লক্ষ্যৰ কথা সদায় গুপ্ত কৰি থ'ব লাগে। লক্ষ্যৰ কথা আনৰ আগত ব্যক্ত কৰিলে লক্ষ্যত উপনীত হোৱাৰ বিভিন্ন প্ৰকাৰে বাধা আহিব পাৰে। যি ব্যক্তিয়ে দিনে ৰাতিয়ে শয়নে সপোনে কেৱল নিজৰ উদ্দেশ্য আৰু লক্ষ্যত উপনীত হ'বৰ কাৰণে চিন্তা কৰে, অপ্ৰাণ চেষ্টা কৰে, সেইসকল লোকৰ সফলতাই সকলোকে চমক লগাব পাৰে। যিসকল লোকে আগতে অৱহেলা কৰিছিল সেইসকল লোকেই সকলোৰে আগত আদৰ সন্মান কৰি আনক তেওঁলোকৰ পৰাই প্ৰেৰণা ল'বলৈ অনুৰোধ কৰিব। জয় হনুমান। শ্ৰী শ্ৰী হনুমন্তে নমঃ।